স্বদেশ দৰ্শনৰ অধীনত ঐতিহাসিক শিৱসাগৰ জিলাক ইকো টুৰিজম আৰু অমৃত ধৰোহাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে স্বদেশ দৰ্শনৰ চ্যালেঞ্জ বেসড ডেষ্টিনেশ্যন ডেভেলপমেণ্ট চমুকৈ CBDDৰ উপযোজনাৰ অধীনত দেশৰ 42টা স্থান চিহ্নিত কৰিছে এক্স হেণ্ডেল যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী এই স্বীকৃতিয়ে শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত অধিক আগুৱাই নিব বুলি আশাবাদী সকল খৰ 42টা মূল স্থানৰ ভিতৰত ভাৰতবৰ্ষই আসলতে ইকো টুৰিজম আৰু অমৃত ধৰোহৰ ক্ষেত্ৰ হিচাপে স্থান লাভত নিশ্চিতভাৱে অসমীয়া যুৱ মঞ্চৰ লগতে প্ৰতিগৰাকী অসমীয়া ৰাইজে গৌৰৱান্বিত অনুভৱ কৰিছে কিন্তু আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাব বিচাৰিছো যে দীৰ্ঘদিন ধৰি আমি শিৱসাগৰৰ যিসমূহ মূল ঐতিহাসিক সমল আছে সমলসমূহ আসলতে সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাই আছিলোঁ কিন্তু দুৰ্ভাগ্যবশতভাৱে পুৰাতত্ত্ব বিভাগ লগতে চৰকাৰৰ হেমাহি পৰিলক্ষিত হৈছে আজিও আপুনি দেখিব শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ আসলতে পানীৰ তলত ডুব খাই আছে গতিকে এনেকুৱা এটা সময় যিটো সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে শিৱসাগৰৰ নাম গৈছে বা আজি এই ক্ষণত উপনীত হৈছে তেনেকুৱা এটা ক্ষেত্ৰত শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ যাতে সুন্দৰভাৱে আসলতে ৰূপ পায় বা দৰ্শনাৰ্থীয়ে যাতে সুন্দৰকৈ উপভোগ কৰাৰ পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰে